মানিবই লাগিব মানুহক চাকৰি দিয়া বন্ধ কৰক বহিৰাগত মানুহক চাকৰি দিয়া বন্ধ কৰক আমাৰ থলুৱাসকলক চাকৰি দিবই লাগে সংগ্ৰাম চলিছে বহিৰা লোকৰ কাম বন্ধ কৰক বহিৰা ৱৰ্কাৰ কাম বন্ধ কৰক জিন্দাবাদ ইনকলাব জিন্দাবাদ থলুৱা লোকসকলক চাকৰি দিবই লাগিব থলুৱা লোকসকলক চাকৰি দিবই লাগিব আমাৰ দাবী কোম্পানী আৰ্জমে হুঁচিয়াৰ আমাৰ দাবী ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বাৰম্বাৰ আমি দাবী জনাই আহিছো যে আমাৰ স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক চাকৰিৰ ক্ষেত্ৰত প্ৰাধান্য দিব লাগিব কিন্তু এনআৰএলে কোনো কাণ সাৰ দিয়া নাই এনে কি বহিৰাগত যিকেইটা কোম্পানী ইয়াত আহিছে আমি তেওঁলোকৰ কাষ চাপিবই নোৱাৰো আমাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ কোনো সময় নাই গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এনআৰএল কৰ্তৃপক্ষক বিশেষকৈ আহ্বান জনাব বিচাৰিছো অনতিপলমে আমাৰ যিবিলাক দাবী আছে এই দাবীসমূহ আমাৰ নিবনুৱা যিবিলাক শিক্ষিত যুৱক যুৱতীসকল আছে তেওঁলোকক ইয়াত চাকৰি দিব লাগিব দ্বিতীয় নম্বৰ কথাটো হ'ল বাহিৰৰ পৰা যিসকল কোম্পানী আহি পেলাই ইয়াত কাম কৰি আছে অন্ততঃ আমাৰ শিক্ষিত যুৱকসকলক তেওঁলোকে অন্ততঃ সাব কন্ট্ৰাক্ট হিচাপে লৈ আমাৰ ল'ৰাবিলাকক ব্যৱহাৰ কৰিব লাগিব যদি আমাৰ ল'ৰাবিলাকক ব্যৱহাৰ নকৰে তেতিয়াহ'লে আমি কৰ্মবিৰতি ঘোষণা কৰিবলৈ বাধ্য হ'ম এতিয়ালৈকে আমাক থলুৱা লোকসকলক 2-1 দিনৰ ভিতৰতে যদি কিবা কাৰণত চাকৰি বাকৰি আমাৰ ক্ষেত্ৰত কোনো প্ৰাধান্য নিদিয়ে বা ঠিকা টুকলিৰ ক্ষেত্ৰত আমাৰ কাম নিদিয়ে তেতিয়াহ'লে আমি অনাগত দিনসমূহ আমি ইয়াত যিখিনি কাম চলি আছে আমি কৰ্মবিৰতি ল'বলৈ বাধ্য হৈ যাম